যে কৰে কিহৰ ওপৰত ভিত্তি কৰি আমি মিল আৰু অমিল চাওঁ এইটো হৈছে জীৱবিলাকৰ প্ৰতিবিধ জীৱৰে মনত ৰাখিব শব্দটো প্ৰতিবিধ জীৱৰে কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ কিছুমান বহুত ওচৰ চাপে ইটো জীৱৰ লগত সিটো জীৱ আৰু কিছুমানৰ ইটো জীৱৰ পৰা সিটো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য বহুত পাৰ্থক্য থাকে যিহেতু মই প্ৰথম প্ৰশ্ন কৰিছিলোঁ কাৰ গছ আৰু মানুহৰ হয় বহুত পাৰ্থক্য আমাৰ লগত চাৰিত্ৰিক বৈশিষ্ট্য তথাপিতো ক'ৰবাত অলপ মিল থাকিবই এটা মিল মানে ক'ব ভাল লাগিলে সিহঁতৰ দেহটো পোখাৰে গৈছিল আমাৰ দেহটো পোখাৰে সেইটোতো জানো সেইটো এটা চাৰিত্ৰিক বৈশিষ্ট্য নহয় উদ্ভিদৰ দেহটো কিহেৰে গৈছিল আৰু আমাৰ দেহটো পোখাৰে গতিকে সিহঁতো জীৱ আমিও জীৱ হ'ল আৰু যদি আমি চাওঁ চাৰিত্ৰিক বৈশিষ্ট্য যে আমাৰ যিবোৰ কোষ আছে মানে পঢ়ি আহিছিলে আমাৰ কোষবোৰ হৈছে শংকুকেন্দ্ৰীয় কোষ কোনে পৰীক্ষা লিখিব পৰা নাই ভালকৈ হয় নাই শংকুকেন্দ্ৰীয় কোষ কোনবিলাক যিবিলাকৰ কি থাকে স্পষ্ট কোষকেন্দ্ৰ থাকে হয়নে আৰু কোষাবৰণ থাকে সেইবিলাক হৈছে শংকুকেন্দ্ৰ আৰু যিবিলাকৰ নাই স্পষ্ট কোষকেন্দ্ৰ সেইকাৰণে প্ৰকোষকেন্দ্ৰীয় গতিকে আমি গোটেইখিনি শংকুকেন্দ্ৰক এটা ভাগত ভাগ কৰিব পাৰোঁ কি এটা বৈশিষ্ট্য হৈ গ'ল আকৌ কিছুমান বৈশিষ্ট্য আমি চাব পাৰোঁ জীৱবিলাকৰ মই চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা কৈছোঁ চাৰিত্ৰিক বৈশিষ্ট্য তোনে মোক কেইটামান ক'ব লাগিব মই কেইটামান কৈ দিম বাৰু যে উদ্ভিদৰ চাৰিত্ৰিক বৈশিষ্ট্য এটা আছে ইহঁতৰ ক্ল'ৰফিল আছে এইবিলাক সেউজীয়া উদ্ভিদ যিমান আছে এইটো চাৰিত্ৰিক বৈশিষ্ট্য এতিয়া সেই হিচাপে আমি যদি চাওঁ এইজোপা কি গছ বাৰু কি গছ এইজোপা ফুল গছ বহুত বহুত অমিল আছে কিন্তু দুটা এতিয়া মিল ক'ব পাৰিবি চাৰিত্ৰিক বৈশিষ্ট্য দুটা মিল কৈ এইজোপা আৰু এইজোপা সিহঁতৰ বহুত অমিল আছে কিন্তু চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে আমি দুটা ক'ব পাৰিম নে সিহঁতৰ হা কচোন এটা কচোন বাৰু